আজি লৈ আহিছো চিকেনৰ এটা ধুনীয়া ৰেচিপি। তাৰ বাবে লৈছো মই আধা কেজিতকৈ অলপ বেছি চিকেন আৰু কেৰাহী গৰম কৰি তাতে 2 চামুচ বাটাৰ দিছো ডাঙৰ চামুচেৰে। এতিয়া ইয়াতে দিম মই নিমখ আৰু আদা নহৰুৰ পেষ্ট। এতিয়া মই আটাইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু এনেদৰে অলপ দেৰি ঢাকোন মাৰি সিজিবলৈ দিম। আৰু এই চিকেন ৰেচিপিটো মই মোৰ ল'ৰাটোৰ বাৰ্থডে দিনা ৰান্ধিছিলোঁ আৰু সকলোৱে একদম হাত আঙুলি চেলেকি খালে, খুব ভাল পালে খাবলৈ। সেইকাৰণে আজি ভাবিলোঁ আপোনালোকৰ ওচৰতো লৈ আহোঁ ৰেচিপি। এতিয়া মাংসখিনি এনেদৰে 10 মিনিটমান সিজাৰ পাছত তাতে মই কুটি লোৱা পিঁয়াজখিনি সৰহকৈ দিছোঁ। পিঁয়াজখিনি অলপ দেৰি গলাৰ পাছত তাতে দিম মই এতিয়া মছলাখিনি। এভাৰেষ্টৰ চিকেন মছলা দিছোঁ, জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ। এতিয়া আটাইখিনি মিক্স কৰি ঢাকোন লগাই ভালদৰে সিজিবলৈ দিম। আৰু ৰন্ধাৰ মাজতে বাৰপতি এনেদৰে হাতখন ধুই থকাৰ নিয়ম কাৰ আছে বাৰু? মোৰ যি চুলিও হাতখন ধুবই লাগে। এতিয়া মছলাখিনিৰ পৰা ধুনীয়াকৈ তেল বিৰিঙাত তাতে মই কুটি লোৱা বিলাহীখিনি দি ঢাকি থৈ দিম। আৰু এয়া চাওক বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল। ইয়াতে দিম মই এতিয়া দৈ। তাৰ আগতে গেছটো অফ কৰি ল'ব লাগিব, নহ'লে দৈখিনি ফাটি যাব পাৰে। তাতে অকণমান পানী দি সেইখিনি ভালদৰে সিজিবলৈ দিম। আৰু আমাৰ মাংস প্ৰায় সিজিলেই, বহুত ধুনীয়া গোন্ধ আহিছে। খুব ভাল লাগে দৈ বাটাৰ সংমিশ্ৰণেৰে বনোৱা এই চিকেনৰ জুতিটো। আৰু শেষত মই কচুৰি মেথি অকণমান ঢালি দিছোঁ। আৰু এতিয়া ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰক, খুব ধুনীয়া হয় খাবলৈ এই চিকেন ৰেচিপিটো।